মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ, চাকৰিও জইন কৰিলোঁ, কিন্তু এতিয়া অনুভৱ হৈছে যদি জীৱনটোত কিবা এটা বেছিকৈ আগবাঢ়িব লাগে তেতিয়াহ'লে পাৰ্চনেলিটি ডেভেলপমেণ্ট কৰাটো বহুত বেছি প্ৰয়োজনীয়। এদিনতে যিটো কৰাটো অসম্ভৱ, সেয়েহে মই 21 ডেজৰ চেলেঞ্জ এটা লৈছোঁ। আজিৰ পৰা আমি কিছু সৰু সৰু হেবিট বিল্ড আপ কৰিম। যদি আমি একেলগে কৰোঁ মে বি সেইটো আমি ৰেগুলাৰ কৰিব নোৱাৰিব পাৰোঁ যদি একেলগে আমাৰ প্ৰতি ষ্ট্ৰেছ দিওঁ। চ' আমি ডেইলি এটলিষ্ট দুটাকৈ নিউ হেবিট এডপ্ট কৰিম, ঠিক আছে। আজিৰ ফাৰ্ষ্ট হেবিটটো হৈছে যে ৰাতিপুৱা উঠিয়ে একাপ গৰম পানী খোৱা, আৰু তাৰ কাৰণে মই ফাৰ্ষ্ট গৰম পানী কাপ কৰিম। এইটো এটা সৰু অভ্যাস হয়, কিন্তু ট্ৰাষ্ট মি আমাৰ দেহত আৰু মগজুত বহুত ডাঙৰ ইম্পেক্ট পেলাব এই অভ্যাসটোৱে। আৰু আমাৰ ছেকেণ্ড চেলেঞ্জটো হৈছে যে দিনত যিকোনো কিবা নহয় কিবা এটা টপিক পঢ়া, কাৰণ মাষ্টাৰ ডিগ্ৰী কমপ্লিট হ'লেই জানো মই মহাপণ্ডিত হৈ যাম? নহয়। গতিকে অকণমান নলেজ আমি সদায় লৈ থাকিম যিকোনো এটা সৰু সৰু টপিকত। চাওঁ 21 ডেজত মোৰ পাৰ্চনেলিটিত এই অভ্যাস দুটাই কিমানখিনি ইম্পেক্ট পেলায়। আজিৰ কাৰণে এইখিনি, অহাকালি আকৌ দুটা অভ্যাস লৈ আনিম এই অভ্যাস দুটাৰ লগত।